7:48 এতিয়াৰ সময়। ঘৰৰ বাগানত কালি সেই পিছবেলা মই দৰৱ স্প্ৰে কৰিছিলোঁ, ভিটামিন চাহি মহৰ এইবিলাক, আৰু সেই গধূলি পৰতে মাৰি হৈ গ'ল বাৰু। মই এনেই আহিছিলোঁ, এনেই মানে নহয়, দৰকাৰ আহিছোঁ, মই শাক ছিঙিবলৈ আহিছিলোঁ। কুন্দুলি কেইটামান বোলো খাবলৈ লৈ যাওঁ, কালি দৰৱ স্প্ৰে কৰিছিলোঁ, তাকে নিয়ে ভাবি আছোঁ, ধুই খাম হৈ যাব। আমাৰ ঘৰত কটাৰী দুখন হেৰাইছে মানে, বিচাৰি পোৱা নাই ক'ত গ'ল। এই ঘৰত কিবা এটা শাক থাকিলে বহুত যোৱা ময়ো, কুন্দুলিয়ে হওক বা কোমোৰাই হওক বা পানীলাই হওক, ভাতকেৰেলাই হওক, যিয়ে নহওক, ঘৰত যদি থাকে নহয় বহুত তৎ। যদি আপুনি প্ৰত্যেকটো বস্তু যদি কিনে নহয়, সৰ্বনাশ। কাৰণ কেলৈ আলু কিনি পাইছোঁ, দাইল কিনি পাইছোঁ, নিমখ কিনি পাইছোঁ, আকৌ সেই বাকীখিনি বস্তু যদি ভাতকেৰেলাটোও কিনা, কুন্দুলিটোও যদি কিনা, কলডিলটোও যদি কিনা হয়, কি কৰিব আপুনি, কেনেকৈ চলিব বাৰু। এইকেইটা কুন্দুলি হেন্দালিখন আছে, মই হেন্দালিখন দি থৈছোঁ, ইয়াতে কুন্দুলি কেইটামান লাগি আছে, এইকেইটা ছিঙি লৈ যাওঁ। আৰু আজিৰ দিনটো কি কি কৰিম এইখিনি আপোনালোকক মই ভিডিঅ' মাৰি দেখুৱাম। ঘৰৰ বাগানততো শনিবাৰে পাত ছিঙি হৈ গ'ল। ৰিজৰ্ট লৈ থোৱা বাগান এখন আছে অকণমান আঁতৰত, সেই তাত পাত ছিঙা কাম বৰ্তমানে হৈ আছে। ল'ৰা এটা আহিলে ৰাতিপুৱাতে, ভাবিছোঁ তালৈ মই চাহ অকণ বনাই লৈ যাওঁ, মানৱীয়তাৰ খাতিৰত। কামটো কৰি আছে হয়, সি পইচা পাব, কিন্তু কামটোতো ময়ে কৰিছোঁ। গতিকে তাক আমি মৰম দিব লাগিব, আমি মাত এষাৰ দিব লাগিব, মৰম দিলেহে মানুহ আকৌ পাম। যদি আমি মাত এষাৰো নিদিওঁ, আহিছ কাম কৰিছোঁ কৰ, এনেকৈ ভাবিলে ক'তনো চাগে আকৌ মানুহ পাম। কুন্দুলি ছিঙিছোঁ, লৈ যাওঁ কুন্দুলি। কুন্দুলি কাৰ প্ৰিয় ক'বচোন মোক। এতিয়া কথাটো এনেকুৱা হ'ল, মোৰ প্ৰিয় হ'লেও নহ'লেও মানে খাবই লাগিব। মই মাছ মাংস চব ত্যাগ কৰি দিলোঁ, মাছ মাংস নাখাওঁ মানে। বাকী যদি এইবোৰ কুন্দুলি, ভাতকেৰেলা, তিতাকেৰেলা এইবিলাকো যদি ত্যাগ কৰি দিওঁ আৰু কিনো খাই জীয়াই থাকিম। ঐ তহঁতৰ পাপা পাত ছিঙিবলৈ গ'ল নি? হে এতিয়া পইচা চুৰ কৰিলি আকৌ তই। বাগান আহি পাই গ'লোহি, কল এথোকা কাটি আনিছোঁ। ভালেমান দিনৰ আগতেই কল থোকা মানে গছজোপা ভাগি গৈছিলে, গছজোপা কাটি পেলোৱাৰ পিছতেই কলথোকা সেই বাগানতে আছিলে, আনিবলৈ পাহৰিছিলোঁ, আজি গৈ আনিছোঁগৈ। 1 2 3 4 7 8 আশীমান আছিলে দেই, বহুত ধুনীয়া কল হ'লে। বাকীখিনি চৰাই খালে, ছাগলীয়ে খালে, এতিয়া এইখিনি আনিছোঁ। এতিয়া এইখিনি খাব পৰাখিনি খাম, বাকীখিনি গৰু ছাগলীক দিম। আৰু এইফালে কাঁচকলে আহি কাটি লৈ লৈছোঁ। এতিয়ালৈকে মই হেৰিটো ৰোৱাই নাই। এয়া পাত ছিঙি আছে। বাগানখন আপোনালোকক দেখুৱাইছোঁ, পাত ছিঙি থকা মানুহকেইটা দেখুৱাই নাই। মানুহকেইটা এইফালে আছে ৰ'ব। আৰু আধা ঘণ্টা লাগিবনে? 1 ঘণ্টা লাগিব।
হেৰি জোঁৱাই জানানে পেটৰ ৰেট কেইটকা এতিয়া পাত অলপমান বিক্ৰী কৰি দিলোহেঁতেন এক কুইণ্টেলমান সময় হ'ল এতিয়া 4:27 ওলাইছোঁ বাগানত দৰৱ স্প্ৰে কৰিবলৈ ভিটামিন আৰু বনমৰা স্প্ৰে কৰিম প্ৰথমতে ভিটামিন স্প্ৰে কৰি ল'ম তাৰপিছত বনমৰা সেই যিখন বাগানত অলপ আগত পাত ছিঙিছিলে যে তাত পাত ছিঙি হৈ গ'ল আৰু পাতো নিলে তাত ভিটামিন আৰু বনমৰা স্প্ৰে কৰি আজৰি হৈ আহোঁগৈ কালিৰ পৰা আমাৰ ঘৰত বনমৰা দৰৱ স্প্ৰে কৰিম ইয়াৰ পুখুৰী ইয়াৰ পৰা পানী উঠাব লাগিব স্প্ৰেত ভৰাব লাগিব দৰৱ আছে এইফালে এনেকৈ কৰি শীত বাগানখন ধুনীয়াকৈ স্প্ৰে কৰিব লাগিব 1 ঘণ্টামান লাগিব 1-1.5 ঘণ্টা ধুনীয়াকৈ মাৰি কৰি যামগৈ 5:47 এতিয়াৰ পৰিৱেশ এনেকুৱা বাকী ভিতৰত লাইট লগালে বাৰু সেই যিখন বাগান মই ৰিজৰ্ট লৈ আহিছোঁ তাতহে মই আজৰি হ'লোঁ পাত ছিঙিও আজৰি হ'লোঁ দৰৱ মাৰিও আজৰি হ'লোঁ বা সাৰো মাৰিলোঁ বাৰু 15 দিনমানৰ আগত এতিয়া কালিলৰ পৰা আমাৰ ঘৰত বনমৰা মানে ঘাঁহ মৰা কাম ষ্টাৰ্ট কৰিব লাগিব কমেও 200 লিটাৰ 300-400 লিটাৰমান দৰৱ বনমৰা মানে ঘাঁহ মৰা দৰৱ স্প্ৰে কৰিব লাগিব গোটেই বাৰী আছে চব